ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি মাৰ্চ মাহৰ 17 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি বন্ধুসকল তিথি হ'ব কৃষ্ণ কৰিদোষী তিথি তাৰ পিছতে কৃষ্ণ চতুৰ্দশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ তাৰ পিছতে শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব সিদ্ধ যোগ তাৰ পিছতে খাদ্য যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি কুম্ভ ৰাশি আজি জন্মত কুম্ভ ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মৰণত একপদুখ যোগিনী দক্ষিণত আজি বন্ধুসকল সূৰ্য উদয় হ'ব 5:34 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:27 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কুম্ভ ৰাশি মেঘ ৰাশি কৰ্কট ৰাশি আৰু মীন ৰাশি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া বুলি কৈছে কিছু ক্ষেত্ৰত কিন্তু অলপ সাৱধান হৈ আগবাঢ়িব লাগিব প্ৰতিটো খুজতে সিদ্ধান্ত লওঁতে সতৰ্কতা অৱলম্বন কৰক আজি আপোনালোকৰ কিছু খিংখিঙিয়াতে আজি আপোনালোকৰ আপোনজনৰ পৰা আঁতৰাই ৰাখিব পাৰে গতিকে সংৰাগবোৰ বেছিকৈ নকৰিব সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে নিজৰ খং নিয়ন্ত্ৰণ কৰি বিশেষকৈ কোমল হ'বলৈ চেষ্টা কৰক আজি আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব আপোনালোকৰ পুৰণি বিনিয়োগৰ ওপৰত উপাৰ্জন কৰাৰ সুদে ভাল আৰ্থিক লাভ কঢ়িয়াই আনিব যদি আপুনি নতুন ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰিছে বা কথা ভাবিছে সাৱধান হ'ব লাগিব বুলি কৈছে আজি পৰিকল্পনা কৰিবলৈ এটা ভাল দিন এই সময়খিনিত গাড়ী চলাওঁতে সাৱধান হ'ব লাগিব বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকক ঘৰুৱা খাদ্য আপোনালোকে যিমান পাৰে খাবলৈ চেষ্টা কৰক বাহিৰা বস্তু পাতিবোৰ খালে আপোনালোকৰ হেল্থৰ বাবে অপকাৰী হ'ব পাৰে আজি আপোনালোকৰ কৈছে যে পৰামৰ্শ আপোনালোকৰ যিখিনি পৰামৰ্শ হ'ব মানুহৰ বাবে মূল্যৱান হ'ব আজি আপোনালোকৰ পৰিয়ালটোত সুখ বাঢ়িব যিয়ে আপোনালোকক আনন্দ পৰিৱেশৰ সৃষ্টি কৰিব যদি আপোনালোকৰ বিদেশত বা বাহিৰা কিছুমান কাম বাকি আছে তেন্তে সেইখিনি সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰক ইয়াৰ ক্ষেত্ৰত সফলতাৰ বিশেষ আপোনালোকৰ সম্পূৰ্ণ হোৱাৰ সময় আহি পৰিছে বা সম্ভৱ হৈ উঠিব একে সময়তে মানসিক কিছু উদ্বেগ এৰি দিয়ক বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ এৰি যাব লাগিব মানসিক উদ্বেগে অপ্ৰয়োজনীয় জটিলতাৰ সৃষ্টি কৰি আপোনালোকৰ কামবোৰ নষ্ট কৰিব পাৰে কাৰ্যালয়ত নিজৰ কামবোৰ বুদ্ধিমানৰূপে সম্পন্ন কৰক আজি মেঘ ৰাশি জাতক-জাতিকাসকলে আনকি আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ ভুলৰ বাবে আপোনালোকক ধমক দিব পাৰে ব্যৱসায়ীসকলে বহুত কাম বাকি বিশেষকৈ যদি কৰি ৰাখিছে তেন্তে তেওঁলোকক অলপ কষ্টৰ প্ৰয়োজন হ'ব চিন্তাৰ কাৰণ হৈ পৰিব পাৰে আজি সেই সকলোবোৰ কাম সম্পূৰ্ণ কৰক বুলি কৈছে যদি আপুনি ঘৰখনত বা কৰ্মস্থলীত উচ্চতাত কাম কৰি আছে তেন্তে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সজাগ হওক আজি যদি পৰিয়ালৰ কোনো সদস্যৰ জন্মদিন হয় বা বিশেষ এটা কাৰ্যসূচী হয় তে শুভ দিন হয় কিছু লোকৰ তেন্তে আগতে উপহাৰ দিবলৈ চেষ্টা কৰক ঘৰখনৰ পৰিৱেশ সুখদায়ক হ'ব যদি আপুনি বহু দূৰ যাত্ৰা কৰিবলগীয়া হয় আজিৰ দিনটো তেন্তে চিন্তাশীলভাৱে যাত্ৰা কৰক বন্ধুত্বত সময় নষ্ট কৰাৰ প্ৰয়োজন নাই বেছিকৈ গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ মেঘ ৰাশি জাতক-জাতিকাসকলে গুৰুত্ব দিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক এবাৰ আহিছোঁ বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি বৃষ ৰাশিৰ লোকসকলৰ বাবে শুভ দিন বুলি কৈছে গোটেই দিনটো বিশেষকৈ আপোনালোকে কামত ব্যস্ত থাকিব ভক্তিমূলক পৰিৱেশ বজাই ৰাখিব লাগে আত্মবিশ্বাস আপোনালোকৰ ভাল কিন্তু বৰ্তমান অতি আত্মবিশ্বাসেৰে আনক তুচ্ছ জ্ঞান কৰাটো সঠিক নহয় ব্যৱসায়ীসকলে চৰকাৰী কাম সম্ভালিলে নিজৰ কাগজ পত্ৰ সঠিকভাৱে সম্পূৰ্ণ কৰিব লাগে যাতে ভৱিষ্যতে সমস্যাৰ পৰা হাত সাৰিব পাৰে মনত ৰাখিব এই ৰাশি যকৃতৰ ৰোগীয়ে আজি সজাগ হৈ থাকিব লাগে যিসকলৰ যকৃতৰ সমস্যা আছে তেওঁলোকে অলপ সজাগ হৈ থাকিব লাগে ঔষধ গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় সাৱধানতাৰো আপোনালোকে গ্ৰহণ কৰিব লাগিব বিশেষকৈ বেমাৰীসকলে বা ৰোগীয়ালসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব যুৱক যুৱতীসকলে তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা ভাল পথ প্ৰদৰ্শন লাভ কৰিব ইয়াৰ সুবিধা তেওঁলোকে লোৱাটো উচিত ভাল পথ প্ৰদৰ্শন ল'ব লাগিব ভাল গাইডেন্স ল'ব লাগিব তেতিয়াহে আপুনি সফল হ'ব আগবাঢ়ি যাব পাৰিব কিয়নো তেওঁলোকৰ পৰামৰ্শ আপোনালোকক পথ সহজ কৰি তুলিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব আজি ঘৰুৱাৰ কাম কাজৰ লগতে সমাজৰ কামতো মহিলাসকলে অংশগ্ৰহণ কৰিব পাৰিব যদি এই ৰাশি জাতক-জাতিকাসকলে প্ৰযুক্তি বিষয়ত সম্পূৰ্ণ জ্ঞান আহৰণ কৰিব নোৱাৰে তেন্তে তেওঁলোকে নিজকে এই দিশত আপডেট কৰিব লাগে বা চেষ্টা যদি কৰিছে কষ্ট কৰিব লাগিব যদি আপুনি নতুন চাকৰি বিচাৰিছে নতুন কামৰ সন্ধানত আছে তেন্তে এই বিষয়ত আপোনালোকৰ সফলতাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আজি আপোনালোকৰ যি প্ৰচেষ্টা তীব্ৰত কৰক ঔষধৰ ব্যৱসায় কৰা সকলৰ বাবে ভাল লাভৰ সম্ভাৱনা আছে এই সুযোগ পিছলি যাবলৈ নিদিব বিশেষকৈ হাইপাৰ এচিডিটি হোৱাৰ সম্ভাৱনা আছে গতিকে ইয়াৰ পৰিহাৰ কৰক আজি ভজা আৰু মছলাজাতীয় টেঙা খাদ্যৰ বিশেষকৈ আপোনালোকে এভয়েড কৰি চলিব লাগিব বেছি টেঙা খাদ্য আজি পৰিহাৰ কৰক পৰিয়ালত বিশেষকৈ আপোনাতকৈ যদি সৰু কোনো ব্যক্তি আছে তেন্তে সৰু সদস্যসকলে নিজৰ ক্ষেত্ৰখনত বা নিজৰ কৰ্মৰ ক্ষেত্ৰত ভাল নাম উলিয়াব পাৰিব আপুনি সাহস প্ৰদান কৰিব তেওঁলোকৰ কনফিডেন্স বঢ়াব বুলি কৈছে
যি আপোনালোকক সুখী কৰি তুলিব সৌন্দৰ্য আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব আজি আপোনালোকৰ সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে বিশেষকৈ সৌন্দৰ্যৰ চিকিৎসা আপোনালোকে ল'ব পাৰে যদি হেল্থৰ প্ৰব্লেম চলি আছে চিকিৎসকৰ পৰামৰ্শ লওক স্বাস্থ্যসন্মত নিয়মখিনি ফ'ল' কৰক আজি নিজকে সুস্থ কৰি ৰাখিবৰ বাবে খোৱা বোৱাৰ প্ৰতি সংযম হ'ব লাগিব ব্যৱসায় ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে তৎক্ষণাত ল'ব নালাগে সাৱধানে সিদ্ধান্তবোৰ ল'লে উপকৃত হ'ব গতিকে এই সকলোখিনি দিশৰ ওপৰত বিশেষ ৰাখি জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ আপোনালোকে সক্ষম হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক জয় হনুমান জয় হনুমান জয় হনুমান এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মিথুন ৰাশি লোকসকলে আজি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সময় আহি পৰিছে আপুনি বহুমুখী হোৱাটো উচিত ইয়াৰ দ্বাৰা আপোনালোকৰ উপকাৰ হ'ব সহকৰ্মীৰ লগত বন্ধুত্বপূৰ্ণ হোৱাটো উত্তম হ'ব আজি অপ্ৰয়োজনীয় কাৰ্য এৰক বুলি কৈছে ইয়াৰ ফলত সমস্যাৰ বৃদ্ধিহে হ'ব পাৰে নতুন চুক্তি বন্ধ কৰাৰ সময়ত লোহাৰ ব্যৱসায়ীসকলে সাৱধানতাৰ অৱলম্বন কৰিব লাগে যদি আপোনালোকৰ চাৰিফাকেল বিশেষকৈ কিছু সমস্যা হৈছে তেন্তে সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে যোগ আৰু ব্যায়াম আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক কেতিয়াবা বয়োজ্যেষ্ঠসকলৰ কথাই সমস্যা আৰু অধিক বিশেষকৈ ভয়াৱহ কৰি তুলিব পাৰে যদি ল'ৰা ছোৱালীৰ লগত তৰ্ক হয় তেন্তে পিতৃ মাতৃ বিশেষকৈ হস্তক্ষেপ নকৰাটো উত্তম হ'ব বেছিকৈ যদি আপুনি আপোনালোকৰ ৰুটিনৰ পৰা বিচ্যুত হোৱাৰ নতুন পাঠ্যক্ৰম এটা গ্ৰহণ কৰাৰ কথা ভাবিছে তেন্তে এইটো হৈছে নামভৰ্তি কৰাৰ উপযুক্ত সময় এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত দিনটো নিজৰ অনুভৱ বন্ধু বান্ধৱীৰ লগত ভাগ কৰিব পাৰে তেওঁলোকক লগ পোৱাৰ পৰিকল্পনা কৰিব পাৰে যদি কৰ্মক্ষেত্ৰত বহুত কাম আছে তেন্তে আপোনালোকৰ অফিচত বা কৰ্মক্ষেত্ৰত লক্ষ্য পূৰণ কৰাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব ব্যৱসায়ীসকলে ভ্ৰমণৰ বাবে সাজু হ'ব লাগে ব্যৱসায়ৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে যিবোৰ এতিয়া আৰোগ্য হোৱা নাই তেন্তে এতিয়া আপুনি সকাহ পাব পাৰে চিকিৎসকৰ পৰামৰ্শ লওক যদি আপুনি আৰ্থিক বিষয়ত চিন্তিত হয় আজিৰ দিনটোত তেন্তে আপোনালোকৰ বন্ধু বান্ধৱী আৰু আপোনালোকৰ পৰিয়ালেও বৰ্তমান সময়ত সহায় কৰিব বুলি কৈছে এই সময়খিনিত উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়খিনি ভাল সময় বাধাৰ পৰা মুক্তি পাব অপ্ৰয়োজনীয় কাৰ্য পেচালৰ পৰা যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছে এই সময়খিনিত মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আজি আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে কাৰোবাৰ কথা শুনি পেলাই যিকোনো কামত আপোনালোকে জড়িত নহ'ব সেয়া বিনিয়োগৰ ক্ষেত্ৰতে হওক বা কথা কোৱাৰ ক্ষেত্ৰতে হওক বিশেষকৈ আজি প্ৰিয় বন্ধু এজনেও আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে ধ্যান ৰাখিব সকলোকে বিশ্বাস কৰাটো আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুত বেছি ডাঙৰ ভুল হ'ব পাৰে কিছু ক্ষেত্ৰত পেলাই গতিকে বেছিকৈ আনৰ পৰা নিৰ্ভৰ নকৰিব বিশ্বাসো নকৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ তুলনামূলকভাৱে আজি দিনটো মধ্যমীয়া আজি দিনটো কিছু ক্ষেত্ৰত অলপ অকলশৰীয়া অনুভৱ কৰিব পাৰে নিজকে কিছু ছিংগুল বা অকলশৰীয়া কিছু যে খালী কিছুমান অনুভৱ কৰিব পাৰে কিছুমান যে কাম হাতৰ পৰা ওলাই গৈছে কিছুমান কাম যে আপুনি কৰিব পৰা নাই হতাশ অনুভৱ কৰিছে তেনেকুৱা ধৰণৰ কিছুমান আপোনালোকৰ হতাশাজনক কিছু আপোনালোকৰ মনোভাৱ আহিব পাৰে আজি বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটাব লাগে যদি কাম কৰিবলৈ মন যোৱা নাই তেন্তে বেছি চিন্তা নকৰিব মনোৰঞ্জন বিচাৰিব ভাল লগা কামত আপোনালোকে কিছু জড়িত হওক কমেডি চিনেমা চাই নিজৰ মেজাজ সতেজ কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ অভাৱনীয় অৱনতি ঘটাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব সুস্থ হৈ থাকিবলৈ চেষ্টা কৰক আৰু স্বাস্থ্যসন্মত আহাৰ বজাই ৰাখক গোটেই দিনটো আপুনি অলপ ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰি থাকিব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যসন্মত পানী গ্ৰহণ কৰক আৰু সামাজিকভাৱে মিলিত হৈ আনন্দ লওক বুলি কৈছে পাৰিবাৰিক সম্পৰ্কত স্বাৰ্থপৰ মনোভাৱ বিশেষকৈ একেবাৰে উপযুক্ত নহয় আনৰ প্ৰতি বিবেচনাশীল হওক আৰু তেওঁলোকৰ দুখৰ অংশীদাৰ হওক ফেশ্বনত কাম কৰাসকলে ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে তেওঁলোকে এই সুযোগ গ্ৰহণ কৰিব লাগে একে সময়তে এই সময়খিনিত কৈছে যে দিনটো বিতৰ্কিত বিষয়ত সতৰ্ক হোৱাটো প্ৰয়োজন আছে তৰ্কৰ পেচালৰ পৰা হাই কাজিয়াৰ পৰা আঁতৰি থাকিব লাগে গহৰ অৱস্থানৰ বাবে আদালতৰ গোচৰ কিছু লোকৰ ৰুজু হ'ব পাৰে বিপণন আৰু বিত্তৰ লগত জড়িত সকলক লক্ষ্য দিয়া হ'ব আজি নিশ্চয়কৈ তেওঁলোকৰ ওচৰ পাব ব্যৱসায়ীসকলে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ নতুন আৰু আকৰ্ষণীয় পৰিকল্পনা প্ৰস্তুত কৰিব লাগে বুলি কৈছে আপুনি হয়তো আজি ভৰিৰ বিষৰ বাবে অলপ চিন্তিত হৈ পৰিব পাৰে এই সময়খিনিত এই ৰোগত আক্ৰান্ত সাইটিকা ৰোগত আক্ৰান্তসকলে সজাগ হোৱাটো প্ৰয়োজন আছে সন্ধিয়াৰ ঘৰতে আৰতি আৰু
ধূপ ধূনা জ্বলাই বিশেষকৈ নিজৰ আৰাধ্য দেৱতাক বিশেষকৈ পূজা কৰক, ভাল হ'ব বুলি কৈছে। এই সময়খিনিত কৈছে যে যুৱক যুৱতীসকলে নিজৰ উৎসাহ বিশেষকৈ নিয়ন্ত্ৰণ কৰি বিতৰ্কিত বিষয়ত ক্ৰোধৰ জুই জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগে, বিতৰ্কিত বিষয়ৰ পৰা আঁতৰি থাকিব লাগে, তৰ্ক পেচালৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে, কিয়নো ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। এই ক্ষেত্ৰত নিশ্চয়কৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সিংহ ৰাশি এটা স্বাভাৱিক দিন হ'ব বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাৰ প্ৰয়োজন আপোনালোকৰ নাথাকিব। আজি কোনো ডাঙৰ কথা হ'ব বুলি বিষয়াসকলে আশা নকৰিব। দিনটো কাম সদায় দৰে আগবাঢ়ি যাব। ব্যৱসায়ীসকলে নিজৰ সময়খিনি ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰি অসমাপ্ত বিশেষকৈ যিখিনি কাম আছে কামবোৰ সম্পূৰ্ণ কৰিব লাগে। আজি কামবোৰ আধৰুৱাকৈ থৈ যোৱাটো ভাল কথা নহয়। কৰ্মৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে। যদি আপুনি অসুস্থ বা দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছে যিসকলে, তেন্তে উপযুক্ত চিকিৎসকৰ পৰামৰ্শ লওক। বহু বেমাৰৰ বাবে আপোনালোকৰ ভাল হ'ব। যদি পৰিয়ালৰ কোনো সদস্যৰ বিশেষকৈ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছে, তেওঁলোকৰ যত্ন লোৱাটো উচিত। ছাত্ৰ ছাত্ৰীসকলে কিছু বিষয়ৰ প্ৰতি কঠিন বুলি বিবেচনা কৰিব পাৰে আজি, গতিকে এইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। এই কঠিন বিষয়বোৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকে এতিয়া সফলতা লাভ কৰিব, গতিকে জনা শুনা মানুহৰ বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, ভাল হ'ব। আজিৰ দিনটোত বিশেষকৈ এলাহৰ নেতিবাচকতাক বিশেষকৈ পিছলৈ ঠেলি দিব লাগিব বুলি কৈছে। এলাহ ভাৱবোৰ, লেজিনেছবোৰ এৰিব লাগিব। নতুন যোগাযোগে আপোনালোকক উপকৃত কৰিব। আজি যিয়ে নকৰক কিয় আপুনি আপোনালোকৰ কৌশল সলনি কৰি উন্নত পৰিকল্পনা কৰিবলৈ সক্ষম হ'ব। অভিযন্তাসকলে লাভ কৰিব বিশেষ সুবিধা। যদি আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে, তেন্তে অনলাইনৰ কথা চিন্তা কৰক। ইয়াতে আপোনালোকৰ ব্যৱসায় বৃদ্ধি কৰিব পাৰিব। স্বাস্থ্যৰ সন্দৰ্ভত কঁকালৰ বিষ অনুভৱ কৰিব পাৰে কিছু লোকে বিশেষকৈ খাদ্য আৰু ব্যায়াম উন্নত কৰিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, কিন্তু প্ৰয়োজন অনুসৰিহে। আজি জীৱনসংগীৰ স্বাস্থ্যৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। তেওঁলোকক কিছু সময় কটাওক আৰু তেওঁলোকৰ লগত সময় কটাওক, তেওঁলোকৰ মংগলৰ খবৰ লওক, তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক বুলি কৈছে। গৱেষণাৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটো সময় ভাল আৰু এই পৰিস্থিতিৰ সুবিধা লোৱাটো উচিত। গৱেষকসকলে বিশেষকৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত, নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আজি আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি সক্ৰিয় হ'ব বুলি কৈছে। ঘৰখনৰ গুৰুত্বপূৰ্ণ দায়িত্ব কিছুলোকে বহন কৰিবলগীয়া হ'ব পাৰে। ঘৰখনৰ দায়িত্বখিনি গ্ৰহণ কৰি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ডাঙৰ সদস্যসকলৰ লগত বা জ্যেষ্ঠৰ লগত বিশেষকৈ তৰ্ক পেচালৰ পৰা আঁতৰি থাকক। অপ্ৰয়োজনীয় যুক্তি তৰ্কই আপোনালোকৰ বৈবাহিক জীৱনতে হওক বা আপোনালোকৰ প্ৰেম জীৱনতে হওক সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি প্ৰেমত শুভ দেখা পোৱা গৈছে। আজি বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। টকা পইচা ইনভেষ্ট কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব। অপ্ৰয়োজনীয় বিনিয়োগৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ কৈছে। খৰচবোৰ বাঢ়ি গ'লে আপোনালোকৰ বিশেষকৈ আপোনালোকৰ আহি থকা দিনত বা মাহৰ শেষলৈ টকা পইচাৰ কিছু নাটনি বা অভাৱ অনুভৱ কৰিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লেও আজি বিশেষকৈ আপোনালোকৰ বিচক্ষণতা আৰু বিশ্বাসক পৰিত্যাগ কৰাটো উচিত নহয়। আপুনি নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়ি যোৱাটো উচিত। বিক্ষিপ্ততে আপোনালোকক আমনি কৰিব পাৰে, কিন্তু চিন্তা চৰ্চা কৰাৰ বেছি প্ৰয়োজন নাই। বাচন বৰ্তন ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ বাচন বৰ্তনৰ ব্যৱসায় কৰাসকলে আজি তেওঁলোকে লাভান্বিত হ'ব। পৰিস্থিতি অনুকূল কিছুমান ক্ষেত্ৰত দিনটো তেতিয়া ধৰি ইমান এটা নহয়, কিন্তু তেওঁলোকে হতাশ হ'ব নালাগে, কিয়নো অনাগত দিনত পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। অনিন্দাই অসুস্থতাক নিমন্ত্ৰণ কৰিব পাৰে, গতিকে টোপনিৰ ওপৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। এই সময়খিনি দৈনন্দিন কাম কাজ সংগঠিত কৰক আৰু পৰ্যাপ্ত টোপনি লওক বুলি কৈছে। পৰিয়ালৰ দায়িত্ব সঠিকভাৱে পালন কৰক বুলি কৈছে আজিৰ দিনটোত। নিজৰ দায়িত্বক অৱহেলা কৰাটো এই সময়ত ভাল কথা নহয়। ছাত্ৰ ছাত্ৰীসকলে মনোৰঞ্জনত বহুমূলীয়া সময় নষ্ট কৰিব পাৰে। তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰতে ভালদৰে মনোনিৱেশ কৰিব লাগে বৰ্তমান সময়ত। আজি এই দিনটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ব্যস্ত থাকিব। এই দিনটো আপোনালোকৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰিলে নিশ্চয়কৈ উপকৃত হ'ব। আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত অনা নতুন বস্তুবোৰ প্ৰদৰ্শন কৰক। গ্ৰাহকে সেইবোৰ দেখি বা তেওঁলোকে কিনিবলৈ আহিব বুলি কৈছে। থাইৰয়ড ৰোগীয়ে সজাগ হোৱাটো প্ৰয়োজন আছে। নিয়মিতভাৱে ঔষধ খাব লাগে আৰু ইতিমধ্যে যদি বিশেষকৈ কৰা নাই তেন্তে আপোনালোকে বৰ্তমান সময়ত পৰীক্ষা কৰাব লাগে। পুৰণি বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনক লগ পোৱাৰ সম্ভাৱনা আছে।
এই সময়খিনিত লগ পাওঁতে আপোনালোকক আনন্দ কঢ়িয়াই আনিব। যদি আপোনালোকৰ কোনো চৰকাৰী কাম বাকী আছে তেন্তে আজিৰ দিনটো যিমান পাৰে সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰক আৰু পলম কৰাৰ প্ৰয়োজন নাই। বিশেষকৈ নিজৰ কৰণীয় কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক। কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেকৈ কমপ্লিট কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। বিশেষকৈ প্ৰেম জীৱনত ভুল বুজাবুজি হ'বলৈ নিদিব। কিছুমান ব্যক্তিয়ে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, গতিকে সেইসকল লোকৰ পৰা অলপ সাৱধান হৈ থকাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম লিখি দিব। তুলা ৰাশি আজিৰ দিনটো সাধাৰণতকৈ অধিক সজাগ হ'ব লাগিব। ভাল বেয়া কথা পাহৰি সকলো বিষয়তে সজাগ হৈ থাকক। যদি আপোনালোকৰ কামবোৰ শেষ হোৱা নাই তেন্তে ইফালে সিফালে খৰখেদা কৰি সময় নষ্ট নকৰিব। ইয়াৰ পৰিৱৰ্তে সময় ৰাহি কৰাত মনোনিৱেশ কৰক। কেনেকৈ কামখিনি সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজি হয়তো কামৰ বাবে বহু দূৰ কিছুলোকে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, ইয়াৰ বাবে সাজু থাকিব লাগিব। অত্যধিক এলাহে আজি অসুস্থতাক নিমন্ত্ৰণ কৰিব পাৰে। কোনো ধৰণৰ কঠোৰ পৰিশ্ৰম কৰাটো নিশ্চিত কৰক। আজি যদি আপোনালোকৰ জন্মদিন বা বিশেষ দিন হৈছে ঘৰখনত তেন্তে পৰিয়ালৰ সৈতে উদযাপন কৰক। তেওঁলোক সুখী হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আৰু পাঠদানৰ ক্ষেত্ৰত সময় অতিবাহিত কৰিব। সেই কামত সক্ৰিয় হৈ থাকিব লাগে, অৰ্থাৎ পঢ়া শুনাৰ ক্ষেত্ৰত ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দি চলিব লাগে বুলি কৈছে। আজি এই সময়খিনিত যদি আপুনি কৰি থকা কামটো ভাল নহয় তেন্তে আপুনি নতুন দিগন্ত অন্বেষণ কৰিবলৈ চেষ্টা কৰিব পাৰে। লাভৰ সৈতে কাম কৰা সকলৰ বাবে আজি এক শুভ দিন, তেওঁলোকে লাভ কৰিব। ব্যৱসায়িক বিষয়ত আপোনালোকৰ আচৰণ, আপোনালোকৰ চিহ্ন ইয়াত বজাই ৰাখক। বিশেষকৈ দীৰ্ঘ সময় ধৰি ভোকত থকাটো বা অনাহাৰে থকাটো আপোনালোকৰ বাবে ভাল নহয়। নিৰ্দিষ্ট সময়ৰ পিছত নিশ্চয়কৈ কিবা এটা খাব লাগে। আন কোনোবাই আপোনালোকৰ লগত কথা পাতিলে বিশেষকৈ নতুন সম্পৰ্ক সন্মতি নিদিব। সিদ্ধান্ত লোৱাৰ আগতে নিজৰ বিবেচনা ব্যৱহাৰ কৰক বুলি কৈছে। আজি আপোনালোকৰ কৈছে যে আপোনজনৰ কোনোবাৰ পৰা আঁতৰি যোৱাৰ বাবে অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। অপ্ৰয়োজনীয় কাৰ্য প্ৰেছাৰৰ পৰা আঁতৰি থাকক। আজি আপোনালোকৰ সকলো কাম ভগৱান হনুমানৰ আশীৰ্বাদত সম্পূৰ্ণ হ'ব। মিঠাই আগবঢ়াই হনুমানজীক সন্তুষ্ট কৰক। আজি আপোনালোকৰ কৰ্মস্থলীৰ পৰিস্থিতি আজি স্বাভাৱিক হ'ব। আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাটো এটা ভাল ধাৰণা, কিন্তু তেনে কৰিবলৈ ভুল পথ বাছি লোৱাৰ পৰা বিৰত থাকিব লাগে। অজ্ঞাত ভয়বোৰ আপোনালোকৰ থাকিব আৰু দিনটোৰ ভিতৰত বিভ্ৰান্তিৰ সম্ভাৱনা আছে। সৰু ল'ৰা ছোৱালীৰ কথা ক'বলৈ যাওঁতে আজি বিশেষকৈ তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। আজি যিমান পাৰে নিজৰ কামৰ প্ৰতি গুৰুত্ব দিব লাগে। ঘনিষ্ঠ বন্ধুৰ অভদ্ৰ আচৰণে আপোনালোকক বিচলিত কৰিব পাৰে, গতিকে ধৈৰ্য বজাই ৰাখিব। এয়া জীৱনৰ এটা অংশ বুলি কৈছে, গতিকে জীৱনত এইখিনি এনেধৰণৰ বিশেষ অভিজ্ঞতা লাভ কৰাটো স্বাভাৱিক, গতিকে ধৈৰ্য সংযম বজাই ৰাখিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, জয় হনুমান। বৃশ্চিক ৰাশি আজি নতুন মানুহক লগ পালে আজিৰ দিনটো আপোনালোকৰ যিখিনি কথা বতৰা সেইখিনি ধৈৰ্য বজাই ৰাখক। ভদ্ৰ হোৱাটো প্ৰয়োজন আছে। আজি এটা নতুন পাঠ্যক্ৰম বা নতুন কথা শিকিবলৈ ভাল দিন। সভাৰ সময়ত বা আলোচনাৰ সময়ত আপোনালোকৰ কামৰ প্ৰশংসা কৰা হ'ব। আজি আপোনালোকৰ কামবোৰ কৰি যাওক বুলি কৈছে, ভাল হ'ব। পেচাদাৰীসকলে ভাল লাভৰ উপাৰ্জন কৰিব পাৰে। যদি আপুনি অস্ত্ৰোপচাৰ কৰিবলৈ গৈ আছে তেন্তে সংক্ৰমণৰ আশংকাৰ বিষয়ে সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব। আপুনি আপোনালোকৰ পিতৃ মাতৃৰ বিশেষকৈ সংগ লাভ কৰিব, তেওঁলোকৰ পৰা ছাপোৰ্ট পাব আৰু সিদ্ধান্ত লোৱাৰ আগতে তেওঁলোকৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত আলোচনা কৰা উচিত। পাৰিলে ঘৰৰ আশে পাশে সেউজীয়া গছ গছনি ৰোপণ কৰক, পৰিৱেশটো সুস্থ আৰু সুন্দৰ হ'ব। এই সময়খিনিত ডেকা বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে বুলি কৈছে। কিছুমান ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ কামবোৰ পৰিহাৰ কৰিব লাগে, তেওঁলোকে সফলতা লাভ কৰিব। যদি আপোনালোকৰ কামবোৰ আন কাৰোবাৰ হাতত অৰ্পণ কৰিবলগীয়া হয় বা দিবলগীয়া হয়, এৰিবলগীয়া হয়, তেন্তে তেওঁলোকে কেৱল বিশ্বাসযোগ্য ব্যক্তিৰ সৈতেহে কৰিবলৈ চেষ্টা কৰা উচিত বা দিয়া উচিত। ব্যৱসায়ীসকলে নিজৰ অভিজ্ঞতা দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লেনদেন কৰিব লাগে, তেতিয়াহে তেওঁলোকে লাভ কৰিব পাৰিব। সৰু সৰু ৰোগবোৰক আওকাণ কৰাটো সঠিক নহয়, কিয়নো স্থায়ী গাফিলতিৰ ফলত প্ৰায় গুৰুতৰ ৰোগ হ'ব পাৰে। ঘৰখনৰ চাফাই কৰাৰ বিশেষ ব্যৱস্থা কৰিব লাগিব। যদি আপুনি সামৰিক বাহিনীত যোগদান কৰিবলৈ সাজু হৈছে যুৱক যুৱতীসকলে, তেন্তে আপোনালোকৰ প্ৰচেষ্টা বৃদ্ধি কৰাটো উচিত বুলি কৈছে। আজি এই ৰাশি জাতক জাতিকাসকলে কৰ্ম আৰু বিশ্ৰামৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগে। বেছি জিৰণি লোৱাটো ভাল নহয়। কামো কৰিব লাগিব, জিৰণিও ল'ব লাগিব। বেছিকৈ আপোনালোকে এলাহ ভাৱবোৰ নানিব মনত। আজি ভালকৈ আপোনালোকে কামখিনি কৰক। আপুনি নিজৰ লেখাৰ দক্ষতা আৰু অধিক উন্নত কৰিবলৈ লেখা ব্যক্তিসকলে সেইখিনি উন্নত কৰিব লাগিব, চেষ্টা কৰিব লাগিব। আজি আপোনালোকৰ অংশীদাৰিত্ব সম্পৰ্কীয় বিশেষকৈ ফৰ্মেটত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ ব্যৱসায়ত নতুন অংশীদাৰো বিচাৰি পাব পাৰে। আজি মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত। ৰক্তচাপ নিশ্চিতভাৱে নিয়ন্ত্ৰণ কৰি সময়মতে ঔষধ খাওক। আপুনি হয়তো ঘৰতে কোনো ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা যদি কৰিছে তেন্তে সম্পূৰ্ণ যদি হোৱা নাই তেন্তে
সম্পূৰ্ণ কৰাটো উচিত বুলি কৈছে। এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। আজি নিজৰ কথনখোৰ ভাল কৰি ৰাখক। বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক সন্মান কৰক, তেওঁলোকৰ আৱেগবোৰ বুজিবৰ বাবে চেষ্টা কৰক, সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যিসকলে আমাৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। ধনুৰাশি জাতক জাতিকাসকলে আজি নেতৃত্ব দিয়াৰ সুযোগ পাব। নিজৰ দক্ষতা প্ৰদৰ্শন কৰক। যুৱক যুৱতীসকলে নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে। চাকৰি নিশ্চিত কৰাৰ বাবে তেওঁলোকে নিজৰ প্ৰচেষ্টা তীব্ৰ কৰিব লাগে। শস্য ব্যৱসায়ীসকলে ভৱিষ্যতে ইয়াৰ সুফল লাভ কৰিবলৈ নতুন যোগাযোগ মজবুত কৰি ৰাখিব লাগে। এই সময়ত শাৰীৰিক আৰু মানসিক দুয়োটাৰ ভাৰসাম্য ৰক্ষা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। যদি আপোনালোকৰ ঘৰখনত বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰক আৰু তেওঁলোকৰ কথা শুনিব। সহায়ৰ প্ৰয়োজন হ'লে ভাই ভনীৰ লগত কথা পাতি সমাধান বিচাৰিবলৈ চেষ্টা কৰক। এই সময়খিনিত কিন্তু অন্ধভাৱে কাকো বিশ্বাস নকৰিব নালাগে। আজি আপোনালোকৰ কাৰ্যালয় বা কৰ্মক্ষেত্ৰত বহু কথা গোপনীয় কৰি ৰাখক। সেইবোৰ কাৰো লগত শ্বেয়াৰ নকৰাটোৱে ভাল হ'ব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিছে তেন্তে মধ্যকালৰ পৰাই ভাল লাভ আৰম্ভ কৰিব। মধ্যভাগৰ পৰাই শান্ত আৰু ধৈৰ্য বজাই ৰাখক। আজি সমস্যাৰ ওপৰত মানসিক চাপ আৰু অনিন্দাই অপ্ৰয়োজনীয় ৰোগৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয়ভাৱে চিন্তা নকৰিব। পৰিয়ালৰ লোক বিশেষকৈ কিবা কাৰণত বিচলিত হ'ব পাৰে। এইবোৰক সংবোধন কৰিবলৈ চেষ্টা কৰক। একে সময়তে আজি আপোনালোকৰ বিনিয়োগৰ পৰিকল্পনা সফল হ'ব পাৰে বুলি কৈছে। আপুনি আপোনালোকৰ বিনিয়োগৰ সুফল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধৈৰ্য সংযম বজাই ৰাখক। আজিৰ দিনটো সাধাৰণতকৈ কম মানসিক শান্তি লাভ কৰিব। শিল্প জগতৰ লগত জড়িতসকলে নিজৰ অভিনয়ৰ বাবে ভাল মঞ্চ বিচাৰি পোৱাৰ সম্ভাৱনা আছে। ডাঙৰ ব্যৱসায়ীসকলে লাভৰ কামত ব্যস্ত হোৱাটো উচিত নহয় বেছি। তেওঁলোকে বৰ্তমান নিজৰ সুনামৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে। আজি খালী পেটত কাম কৰিব নালাগে। ৰাতিপুৱা ঘৰৰ পৰা ওলাই অহাৰ সময়ত নিশ্চয়কৈ ব্ৰেকফাষ্টৰ পিছতে আপোনালোকে আহিব লাগে। জীৱনসংগীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ দ্বিতীয়াৰ্ধত অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগে। লক্ষ্যত মন ৰাখিব লাগে। ভাল সুযোগ বিচাৰি থাকিব লাগে। তেওঁলোকে নিশ্চয়কৈ সফলতা লাভ কৰিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। মনত সাহস ৰাখিব, কনফিডেন্স ৰাখিব। কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি, কেনেকৈ সফল হ'ব পাৰি তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। হনুমানজী কেৱল আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। জয় হনুমান। ওম নমঃ শিৱায়। মকৰ ৰাশি দিনটো মধ্যমীয়া। ব্যৱসায়ীসকলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ধৈৰ্য বজাই ৰাখিব লাগিব। অংশীদাৰিত্ব সম্পৰ্কে থকা যুৱক যুৱতীসকলে যথেষ্ট লাভ দেখিব। নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পাব বুলি আশা কৰা হৈছে। কষ্ট কৰিব লাগিব আজিৰ দিনটোত। আজি বন্ধু বান্ধৱীৰ লগত কিছু সময় কটাওক বুলি কৈছে। সমাজৰ কল্যাণৰ বাবে কাম কৰাসকলে অধিক কাম কৰাৰ সুযোগ পাব। আজি ব্যৱসায়ীসকলে ব্যৱসায়ত টকা প্ৰভাৱিত হ'ব। লাভৰ সুযোগ দেখা পাব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। যুৱক যুৱতীসকলে নিজৰ প্ৰেম জীৱনক লৈ সুখী হ'ব। নতুন প্ৰজেক্টত ধন বিনিয়োগ কৰাৰ সম্ভাৱনা আছে। আজি পৰিয়ালৰ লোকে আজি সুখৰ মুহূৰ্তবোৰ নষ্ট কৰিব পাৰে কিছু ক্ষেত্ৰত। আজি ভ্ৰমণৰ বিশেষকৈ পৰিকল্পনা বেছি কৰিব, কিন্তু অভাৱনীয় জৰুৰী কথাৰ বা ভ্ৰমণ পিছুৱাই দিয়া ভাল হ'ব। কিছুমান বিষয়ৰ সমস্যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ পৰা সহায় বিচাৰিব। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে মৰম লগা মুহূৰ্ত কটাব। আপুনি ৰোমান্টিক ডিনাৰ কৰিবলৈ ওলাই যোৱাৰ সুযোগ পাব, য'ত আপুনি পুৰণি স্মৃতিবোৰ মনত পেলাব। আজি ভাল দিন। নিয়োজিত লোকসকলে উন্নতিৰ সুযোগ লাভ কৰিব, যাৰ ফলত তেওঁলোকে অতি সুখী হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকল সফলতা লাভ কৰিব পাৰে। দিনটো দ্বিতীয়াৰ্ধত আপোনাক আকাংক্ষিত সুবিধা কঢ়িয়াই আনিব। আজি আপোনালোকৰ পুত্ৰৰ বিবাহৰ সন্মুখত থকা বাধাবোৰ অন্ত পৰিব। কিছু লোকৰ ঘৰতে শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে, কিন্তু সন্তানৰ বিবাহ সম্পৰ্কে যিকোনো সিদ্ধান্ত সাৱধানে লওক। সেয়া ল'ৰাই হওক বা ছোৱালীয়ে হওক। আপুনি হয়তো নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে, যিটো আপুনি বন্ধু বান্ধৱীৰ সৈতে অংশীদাৰিত্ব কৰিব পাৰে। আগন্তুক সময়ত টকা পইচাৰ প্ৰয়োজন হ'ব। এতিয়া আপুনি টকা পইচা সঞ্চয়ৰ ওপৰত গুৰুত্ব উপলব্ধি কৰিব। বন্ধু বান্ধৱীৰ সহায়ত কিছু লোকে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। দূৰৰ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে। পৰিয়ালৰ সৈতে কিছু শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব কিছু লোকে, য'ত সকলোৰে লগত সামাজিকভাৱে মিলিত হ'ব। প্ৰেমত পৰাসকলে বিশেষকৈ আপোনালোকৰ আজিৰ দিনটো মধ্যমীয়া। আপোনালোকৰ বাবে এটা ভাল দিন হ'ব। আপুনি আপোনালোকৰ অনুভৱবোৰ আপোনালোকৰ প্ৰেম জীৱনত কিছু শ্বেয়াৰ কৰিব পাৰে। সুখৰ মুহূৰ্ত কটাব। তেওঁলোকে পৰিয়ালৰ সৈতে বিশেষকৈ চিনাকি কৰাই দিব পাৰে। আজি আপোনালোকৰ বিশেষকৈ বিয়াত পলম হোৱাৰ যিখিনি বাধা সেইখিনি দূৰ হ'ব বুলি কৈছে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতিৰে আধাৰিত ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কঠোৰ পৰিশ্ৰমে আপোনালোকক এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। ঘনিষ্ঠ বন্ধু বান্ধৱীক লগ পোৱাৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল সময় পাৰ কৰিব। ইতিবাচক মানুহৰ সৈতে নিজকে বিশেষকৈ ঘেৰি ধৰিলে আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব।
বন্ধুক ধাৰে দিবলগীয়া হ'ব পাৰে। বাজেটৰ প্ৰতি সচেতন হ'বলৈ কৈছে। পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাই আপোনালোকৰ ৰুটিনত ব্যাঘাত জন্মাব পাৰে। চিন্তা নকৰিব, অতি সোনকালে আপোনালোকৰ স্বাস্থ্য উন্নতি হ'ব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত যিকোনো গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ আগতে পৰ্যাপ্ত তথ্য সংগ্ৰহ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। হিচাপ নিকাচৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখক, কিয়নো কৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিছু লোকৰ চৰকাৰী কামত সফল হ'ব। পৰিয়ালত বিৰাজ কৰিব এক সুখদায়ক আৰু অনুশাসিত পৰিৱেশ। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ ফলত হতাশাৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত এলাৰ্জি আৰু বিষৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, অশান্তি দিব পাৰে। বতৰৰ ওপৰত ভিত্তি কৰি খাদ্য নিষেধাজ্ঞা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। সামাজিক কাম কাজত আপোনালোকৰ উপস্থিতি আপোনালোকৰ স্বীকৃতি বৃদ্ধি কৰিব। খৰখেদাকৈ কৰা কামবোৰ পৰিহাৰ কৰক। যিকোনো কামৰ প্ৰতিটো দিশৰ বিষয়ে ভালদৰে চিন্তা কৰক। ইয়াৰ ফলত সফলতা আৰু ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। কোনো সমস্যাৰ বাবে ঘৰতে কিছু উত্তেজনা হ'ব পাৰে বুলি কৈছে। বৰ্তমান সময়ত শিথিল আৰু নমনীয় স্বভাৱ বজাই ৰাখক। যুৱ যুৱতীসকলে নিজৰ ব্যক্তিগত বিষয়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে। অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো ভাল হ'ব। ব্যৱসায় দিনটো দ্বিতীয়ত আপোনালোকৰ বেছিভাগ সময় বজাৰত বা পে'মেণ্ট সংগ্ৰহ কৰি কটাওক। নতুন ব্যৱসায় সম্পৰ্ক গঢ় লৈ উঠিব, যিটো ভৱিষ্যতে লাভজনক হ'ব। এই কামত নিয়োজিত লোকে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, কিন্তু কিছু বাধাও আহিব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব দিনটোৰ দ্বিতীয়াত। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰিব নালাগে। আজি যুৱক যুৱতীসকলে মাইগ্ৰেনৰ সমস্যা, চাৰ্ভাইকেলৰ কিছু সমস্যাৰ দৰে আপোনালোকৰ ৰুটিনৰ ব্যাঘাত জন্মাব পাৰে। সুষম খাদ্য আজি যিমান পাৰে বজাই ৰাখক। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় হনুমান। সেই দিনটো আপোনালোকৰ বাবে ইচ্ছামতে পাৰ হৈ যাব। আপুনি কলাত্মক সাধনাৰ প্ৰতি আগ্ৰহী হ'ব। আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব। দিনটো প্ৰথম ভাগত নৱীকৃত শক্তি অনুভৱ কৰিব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে বিয়াৰ কথা হ'ব পাৰে। খৰখেদা এৰক, যিকোনো কামতে নহ'লে বিপদত পৰিব পাৰে, যাৰ প্ৰভাৱ পৰিব পৰিয়ালতো। এই সময়খিনিত কিন্তু ধ্যান ৰাখিব লাগিব। সতৰ্ক আৰু সক্ৰিয় হোৱাটো প্ৰয়োজন আছে। ব্যৱসায়ত এটা ডাঙৰ চুক্তি হ'ব পাৰে। বিপণন সম্পৰ্কীয় কামত লোকচান হ'ব পাৰে। বিষয়ৰ সৈতে দিনটো প্ৰথম ভাগত বন্ধুত্বই নিয়োজিত লোকৰ বাবে লাভজনক কৰি তুলিব। আপুনি হয়তো আপোনালোকৰ প্ৰিয়ৰ প্ৰজেক্টটোত পাব। ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব দিনটো প্ৰথম ভাগত। প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰিয়ৰ কামত সময় কটাব। অত্যধিক চিন্তা আৰু নেতিবাচক চিন্তাৰ বাবে আত্মবিশ্বাস কমি যাব পাৰে। গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। এই সময়খিনিত আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকৰ বিৰোধিতা কৰিব পাৰে। দিনটো দ্বিতীয়াত যিকোনো বস্তু খালে সাৱধান হওক বুলি কৈছে। আত্মবিশ্বাসেৰে সকলো কাম কৰি যাওক। আজি আপোনালোকৰ ছিনিয়ৰসকলৰ পৰা আপুনি সহায়ো লাভ কৰিব দিনটোৰ দ্বিতীয়াত। কিছুমান ক্ষেত্ৰত কিন্তু বিৰোধিতা কৰিব পাৰে। গাড়ী চলাওঁতে সাৱধান হ'বলৈ কৈছে। অবিবাহিতসকলে বিবাহৰ বিষয়ে আলোচনা কৰিব পাৰে। উচ্চ শিক্ষাৰ বাবে ভাল সময়। আজি আপোনালোকৰ প্ৰিয় বিষয়টো অধ্যয়ন কৰাৰ সুযোগ পাব বুলি কৈছে। বেংকিং কেন্দ্ৰত থকাসকলে লাভান্বিত হ'ব। কেইবাদিনো ধৰি বাকী থকা কাম আজি সম্পূৰ্ণ হ'ব পাৰে। ঘৰৰ পৰা ওলোৱাৰ আগতে দিনটো দ্বিতীয়াৰ্ধ বা প্ৰথম ভাগতে পিতৃ মাতৃৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব। বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপে পৰিয়ালত কিছু বিসংগতিৰ সৃষ্টি কৰিব পাৰে, কিন্তু ইয়াৰ সমাধান আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলে কৰিব বুলি কৈছে। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে বিশেষকৈ আপুনি নিৰ্ধাৰিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে। টাইম টেবুল মিলাই কাম কৰিব লাগিব। আৰ্থিক পৰিস্থিতিৰ কথা মনত ৰাখি সকলো খৰচ সাৱধানে পৰিচালনা কৰিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় হনুমান, জয় হনুমান, জয় হনুমান।